এটা কথা নহয় নচচা হুলত দিলে কেনেকুৱা লাগেনো নচচা হুলত দিলে ভৰাই দিওঁতে দুখ নাপায় নহয় উলিয়াওঁতেহে দুখ পায় তেনেহ'লে কেনেবাকে যদি ভৰাই দিয়া উলিয়াব নিদিওঁ বেছ সেইটো পৰাই ভাল হ'ব কিন্তু নচচা হুলতে দিব আকৌ সেইটো ফলাখিনি ফলাখিনি কয় আৰু ইডোখৰতে তল পেটটোতে খোজটা মাৰি ধৰিছো দাদাও অকমান আগবঢ়াই দিয়া হওঁ মোৰ পেটটো অকমান খোজ মাৰি ধৰিছে অকমান বিশ্ৰাম লোৱা মই অকমান আগবঢ়াই দিয়া হওঁ এতিয়া মই কৈ যাম তোমালোকে কৈ যাবা দেই কয়ে কালি কৃপালিনী অকমান ভাল পাইছা ন ভাল পাইছো শুক্ৰৰ তনয় আমি দুয়ো খণ্ড আৰু অমৰ্ক হয় দাদা আমাৰ কাম কি মই সেই শিশুসকলক বামনা শাস্ত্ৰত অধ্যয়ন কৰোৱা এতিয়া ইয়ালৈ যে তোমাক মাতি আনিছো এটা বিশেষ কাৰণত মাতি আনিছো মই কথাটো গম নাপাওঁ নহয় গম নোপোৱা সেইকাৰণেই তোমাক ইয়ালৈ মাতি আনিছো হয় নি আৰু সিদিনাখন আহি পেলাই সেই হিৰণ্যকশিপুৱে দুধ পঠাই দিছে দুতে আমাক কৈছে বোলে হিৰণ্যকশিপুৱে আমাক মাতিছে আমাক সেই কথাটো তুমি গম নোপোৱা নাপাওঁ নহয় আগতে কিবা কাম থাকিলে কিবা কথা থাকিলে হিৰণ্যকশিপু নিজে আহে আমাৰ আশ্ৰমলৈ আহে তাকে মই চিন্তা কৰিছো এইবাৰ দুটক পঠিয়াই দিলে বোলো কেলে পঠিয়াই দিছে তাকে মোৰ চিন্তা হৈ আছে বুজিছানে চিন্তা কৰিবলগীয়া কি আছে আমাক ধন সোণ দিব চাগে আকৌ চাগে ৰাজ্যত চাগে আমি কিবা ভাল কৰ্ম কৰিছো কি কৰিছো আকৌ কেলে দৈত্য শিশুসকলক আমি বামনা শাস্ত্ৰত অধ্যয়ন কৰোৱা নাই নেকি সেইটো কথা চোৱা সেইকাৰণে চাগে আমাক কিবা ধন সোণ দিব সেইকাৰণে মাতিব পাৰে ধন সোণ দিব হয় নি দিব খেতাং কিন্তু এটা কথা আছে দেই কি যদি আকৌ ৰাজ্যত আমি কিবা নকৰিবলগীয়া কাম কৰিছো মই নাই কোৱা তুমি কৈছা আজি নাজানো নহয় মোৰ কৰা তেনেকে মনত নাই যদি কৰিছো তেতিয়াতো নচচা হুলত দিব দাদা এটা কথা নহয় নচচা হুলত দিলে কেনেকুৱা লাগেনো নচচা হুলত দিলে ভৰাই দিওঁতে দুখ নাপায় নহয় উলিয়াওঁতেহে দুখ পায় তেনেহ'লে কেনেবাকে যদি ভৰাই দিয়া উলিয়াব নিদিওঁ বেছ সেইটো পৰাই ভাল হ'ব কিন্তু নচচা হুলতে দিব আকৌ সেইটো খাটাং নহয় দেই নহয় যে আমাক পুৰস্কৃত নচচা হুলতে দিব মই গম পালো হয় নি মই নাযাওঁ তুমি যোৱা নহয় পুৰস্কৃত যদি কৰে তেতিয়া নহয় নচচা হুলতে দিব যেন লাগে মানে কিন্তু নাই কোৱা আমাক নিশ্চয় কিবা পুৰস্কৃতহে কৰিব হয় নি তেখেতৰ লগত আকৌ ভাল দেই তোমাৰনে মোৰ মানে কেনেকৈ ভাল বুলি ভাবিছো আশ্ৰমৰ আগেদি গলেও মাত এষাৰ মাতি থৈ যায় আমাক মোৰ ঘৰত দুদিন থাকি যায় কোন মই তোমাক আচল কথাষাৰ কোৱাহে নাই কি আমাৰ আশ্ৰমলৈ আহিলে যদি মোক লগ পাই লোৱা নেযায় আকৌ চুৰ কৰি পঠিয়াব লাগে তেনেকুৱা নি হেৰি আমি গৈ থাকো তালৈকে গৈ থাকো মই নাযাওঁ নেকি তুমি যোৱা নহয় ধন সোণ পালেও তুমি পাবা নচচালৈ উঠিলেও তুমি উঠিবা যোৱা হয় নি ধন সোণ তেতিয়া যদি মই পাওঁ নহয় মই অকলে ল'ম মই নিদিওঁ তো মাতি ময়ো গৈছো ময়ো গৈছো যাবা তুমি যাম মই খালি আগত নাযাওঁ মই পাছত যাম ভয় কৰা নহয় ভয় হিৰণ্যকশিপু ভয় কৰিবলৈ কিটো আছে আকৌ হিৰণ্যকশিপুলে মই ভয় মই আগত যাম হয় নি আগত যাবা যোৱা হিৰণ্যকশিপুলে ভয় কৰিবলগীয়া কি আছে একো নাই নহয় আমি হিৰণ্যকশিপু আধা জ্ঞান ময়ে দিয়া হয়নে তাতে দেখিম এমাহ সময় দিলো এমাহ সময় দিলো 15 দিন এই অকমানি এসপ্তাহত তাৰ মুখৰ পৰা মই হৰিনাম গুচাই পেলাই দুদিনত মই আহি পেলাই তাৰ মুখৰ পৰা হৰিনাম আঁতৰাই দিম প্ৰহ্লাদ কেইদিনৰ ল'ৰা সেইটো হৰিনামহে মুখৰ পৰা গুচাই দিব লাগে তাক বামনৰ শাস্ত্ৰত পাৰ্গত কৰি দিব লাগে আগবেলা নি পেলাই পিছবেলা মই থৈ আগবেলা নি পিছবেলা মই তাক হৰিনাম মুখৰ পৰা গুচাই পেলাই বামনৰ শাস্ত্ৰত পাৰ্গত কৰি পেলাই সেই দৈত্যৰাজৰ ওচৰত চমজাতি যাবি তুমি পাৰিবা পিছে এটা কথাও দাদা কি কথাটো বাৰু নহয় এই আগৰ কিখা ঠিকে আছিলে পিছৰ কিখা বৰ ভাল নালাগিলে কথাটো পিছত এষাৰ কৈ থৈ গ'ল যদি ক'লে বামন শাস্ত্ৰত যদি অধ্যয়ন কৰাব নোৱাৰো তুমি কেনেকে কথাষাৰ কৈ থব লিখিলা চেষ্টা কৰিম বুজিছা নাই
অতদিনৰ পৰা কিজানি আমাৰ সৌভাগ্যই আহিছে, কিজানি বামানৰ হাতত পাৰ্গত কৰিম, ধনে শুনে আমাক উভৈ নদী কৰি দিয়ে, সেইকণলৈকে ঠিকেই আছিলে। পিছত বাক্যটো পিছে অকণমান বৰ খঙে ক'লে। চিন্তা কৰিবলগীয়া একো নাই, চিন্তা কৰিবলগীয়া একো নাই। পাৰিম সেই কথা নেকি আৰু কত আমি দৈত্য শিশুক বামানৰ হস্তত পাৰ্গত কৰি আছো, তাক কেলে নোৱাৰি? প্ৰহ্লাদ কি কথা কি কথা কি কথা প্ৰহ্লাদ? লৈ যাওঁগৈ লৈ যাওঁগৈ লৈ যাওঁ লৈ যাওঁগৈ বোলা। তেনেহলে পাঠ আৰম্ভ কৰি দিয়ই নে? সেইটো হয় নাই হা? সেইটো কিটা হয় নাই দেখোন? এইখনতো আমাৰ আশ্ৰম। আগতে আশ্ৰমত কোন থাকিব লাগে? গৰু কি বুলি কয়, গৰু গুৰু থাকিব লাগে। এতিয়া নহয়, শিষ্য থাকিব লাগে। শিষ্য থাকিব লাগে। তেওঁলোকেহে শিক্ষা লব। শিক্ষা তেওঁলোকে লব, শিক্ষা তেওঁলোক ইয়াত উপস্থিত থাকিব লাগে। আছো কোন? গুৰু গুৰু ইহাতি একেবাৰে মন নাই, বুজিছা নাই? আগৰ সোপা একেবাৰে মন নাই। এতিয়া প্ৰহ্লাদক পাই যদি কেনেবাকে যদি মন বহে নহয় আৰু তেতিয়াহ'লে আৰু বাচিলো। প্ৰহ্লাদক পোৱাৰ পিছত তাহাঁতৰ মন বহিব ৰজাৰ পুতেক বুলি গম পাব নহয়। আহিছে নাই? আহিছে 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 আহিছে। আহক আয়ো ইয়াৰ ভাস চোৱা। প্ৰণাম প্ৰণাম প্ৰণাম। আজি আমাৰ পৰম সৌভাগ্য, দুজনা গুৰু লভিলো দৰ্শন। আমাৰো সৌভাগ্য, আমাৰো সৌভাগ্য, আমাৰো সৌভাগ্য। পিছে হেৰি নহয় প্ৰহ্লাদ, এইখনেই আমাৰ আশ্ৰম। আশ্ৰম ইয়াতে তুমি দৈত্য শাস্ত্ৰ বামানৰ অধ্যয়ন কৰিব লাগিব, আৰু ভুলতো যাতে হৰিনাম উচ্চাৰণ নকৰা দেৱা, বুজিলা নহয়? হৰিনাম নলবা মানে। কিবা কম বুলি ভাবিছে কোৱা। এই বুজি পাব, পালে বুজি পূজা ঘৰলৈ বুজা পালে। আসন লোৱা দেই। এতিয়া প্ৰহ্লাদৰ লগতে আটাইকেইজনে বামানৰ শিক্ষা লব লাগিব দেই বা। হাতীটো লৈয়ে আছে, হাতীটো লৈয়ে আছে। প্ৰহ্লাদক পালে ভাল পাইছে। প্ৰহ্লাদ, পিতাৰে আমাৰ ওচৰলৈ পঠিয়াই দিছে, তুমি বোলে হৰি নাম লৈ থকা, বুজিছা নাই? আজিৰ পৰা এই আশ্ৰমলৈ আহিলা যেতিয়া আমি তোমাক বামানৰ শাস্ত্ৰ শিকাম। তুমি আজিৰ পৰা হৰিক পাহৰি যোৱা দেই বা। এতিয়া সেই বামানৰ শাস্ত্ৰ শিকিব লাগিব। আৰম্ভ কৰা মানে এটা কথা আকৌ দেই, মই এইখিনিতে কথা এষাৰ কৈ থওঁ। কৈ দিয়া। গোটেই দায়িত্বটো মোক দিছে কিন্তু। কিহৰ? প্ৰহ্লাদক শিক্ষা লাভ কৰা। তাৰমানে পুৰস্কাৰ লবলৈ মনটো আছে? নহয়, কেলে নাথাকিব? দিয়া দিয়া দিয়া, তুমিয়ে দি দিয়া। এতিয়া ক ফলাখিনি আৰম্ভ কৰি দিয়া। ক ফলাখিনি হ'ব, মই আৰম্ভ কৰিম। ক ফলা তুমি যোৱাগে যোৱা, যোৱাগে যোৱা, মই আৰম্ভ কৰিম। কয় নগলা নি? মই নাই যোৱা। ক টকা দি দিয়া। ক ফলা। ক ফলা হেৰি ক। আমি পাঠ আৰম্ভ কৰিম দেই এতিয়া। কি দিম? কয়ে ক ফলাখিনি, ক ফলাখিনি ক ফলাখিনি দি দিছো মই দেই। হেৰি ক ফলাখিনি, ক ফলাখিনি কয়ে আয়ো ইডোখৰতে তল পেটটোতে খোজটা মাৰি ধৰিছো। দাদাও অকমান আগবঢ়াই দিয়া হওঁ, মোৰ পেটটো অকমান খোজ মাৰি ধৰিছে। অকমান বিশ্ৰাম লোৱা, মই অকমান আগবঢ়াই দিয়া হওঁ। মই কৈ যাম, তোমালোকে কৈ যাবা দেই। কয়ে কালি কৃপালিনী। কয়ে কালি কৃপালিনী। অকমান ভাল পাইছা ন? কয়ে কালি কৃপালিনী। এইকেইটা মুখৰ মাত বোল নাই ধোন। গুৰুদেৱে কৈ গৈছে, তোমালোকে কৈ যাবা আকৌ। তোক লিখিবলৈ দিছো নি? কয়ে কালি কৃপালিনী। ক আকৌ ই কৈছে কয়ে কালি কৃপালিনী। কৃপালিনী নহয়, কৃপালিনী। কয়ে কালি কৃপালিনী। কৃপালিনী নহয়, কৃপালিনী। কয়ে কালি কৃপালিনী।
হাঁহিটো চাহো মাকৰ লিখি একেবাৰে হে এইবেলি ঘৰলৈ যদি যোৱা নহয় কিবা এটা লৈ আহিবা বুলি ডাঙৰ গুৰুদেৱে এই মা ডাঙৰ গুৰুদেৱে কিবা খুজিছে কয়ে কালি কিবা লিবি পাৰিছে ই কিবা লিমিটে থাকিব পাৰিছে কিবা লিমি নহয় কিবা লিমি খটো দি দিয়া খটো দি দিয়া কয়ে কালি কিবা লিনি খয়ে খয়ে ই পেটটো আকৌ খুচটা মাৰি ধৰিলে এইবেলি খয়ে খোজ মাৰি ধৰিলে ন খোজ মাৰি ধৰিছে খয়ে খাঞ্জা খৰ্গ ধাৰিনি খয়ে খাঞ্জা খৰ্গ ধাৰিনি ভাল পালা ভাল পাই দি দিয়া গোটেইটো দি দিয়া খয়ে খাঞ্জা আঞ্জা নহয় খাঞ্জা খাঞ্জা কি আছিলে খয়ে খাঞ্জা খৰ্গ ধাৰিনি খৰ্গ ধাৰি নহয় ধাৰিনি তই সুন্দৰকে কচোন তই অকলে ক বেলেগে ক'ব নালাগে খয়ে খাঞ্জা খৰ্গ ধাৰিনি খঞ্জা নহয় খাঞ্জা খৰ্গ ধাৰিনি সুন্দৰ আহিবগে আহিব পাৰিব আহিব এতিয়া কয়ে গতি প্ৰদাবিনী গয়ে গতি প্ৰদাবিনী প্ৰতিপদ নহয় কয়ে গতি প্ৰদাবিনী ই কেঁচা হৈ থাকিলে বুজিছানে এই গয়ে গতি প্ৰদাবিনী এই গদা পানী নহয় মই পাহৰি থাকিলো সেইবিলাক বাদ দিয়াচোন নিজে একো কোৱা নাই ই মোৰ লগত গতি প্ৰদাবিনী সেইখাই নহয় সেইখাই নহয় মই কিবা এটা কৈছো কয়ে গতি প্ৰদাবিনী প্ৰহ্লাদো পিতাই পঠিয়াইছে ইয়াত বামনৰ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ইয়াত হৰি নাম নহব নহয় প্ৰহ্লাদ এইখিনি যে প্ৰহ্লাদৰ কথা এটা কৈছো এইখন দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য এইখন ৰাজ্যত দৈত্যৰাজ হিৰণ্যকশিপুৰৰ মতে চলিব মানে তোমাৰ পিতাৰ মতে চলিব বুজিছা নাই তোমাৰ পিতাৰে যদি কয় সৌজাক হাতী আকাশতে উৰি গৈ আছে আমি কলবা কি বুলি কব লাগিব হাতী আকাশত উৰে আমি কব লাগিব বুজিছা নাই বোলে শিল পানীত উপঙে আমি কি বুলি কব লাগিব উপঙে বুলি কব লাগিব বোলে নৈ উভতিব আমি উভতে বুলি কব লাগিব আমি জানো নদী উভতি নপয় কিন্তু তোমাৰ পিতাৰে যদি কয় নহয় আমি হয় বুলি কব লাগিব বুজিছা তলকা চাইছে চাওঁ ঘৰে ঘোঁৰা মুক্ত কেখিনি কোৱা ঘৰে ঘোঁৰা মুক্ত কেখিনি সিহঁতে আগতে কৈছিলে নহয় ইয়াক কোৱা নোপোৱা হল যে কি হ'ল পাহৰি থাকিলে এই ঘৰে ঘোঁৰা মুক্ত কেখিনি কচোন গোটেইকেইটাই এই ঘৰে ঘোঁৰা মুক্ত কেখিনি হৈছে পাৰিবগে হেৰি কৰ কাম কৰ কি কৰি ভাল পাই চাওঁ লিখিবলৈ দিলো লিখিবলৈ দিয়া লিখা তোমালোকে লিখা লিখা দেই সি লিখিবলৈ আৰম্ভ কৰিলে কি লিখিবলৈ কৈছো লিখিবলৈ কৈছো কি সি লিখিবলৈ আৰম্ভ কৰিলে কি লিখিবি চা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ তিনি শাৰীকে এই বাক্য খাই তিনি শাৰীকৈ লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখা ভাল হৈছে লিখা পাৰিব ধুনীয়া হৈছে ভাল হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ সুন্দৰ ভাল হৈছে দেই চোৱা উঠা লিখি হল লিখি ভাল হৈছে তৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই প্ৰথমতে দৈকণ ঠাইত ওলালে দৈত্যৰাজৰ আগত দৈকণ নিলিখিলে দৈকণ লিখি দে আগত দৈ তাৰপিছতে দেই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ সেই তাক চোৱাচোন ই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ
আমৰ এচাহ কৰি নেপেলাব এই আমৰ ঈশ্বৰ নহয় আমাৰ ঈশ্বৰ আমাৰ ঈশ্বৰ আমাৰ কৰ এইটো আমাৰ কৰি দে দেই বা হ'ব গুৰুদেৱ চাওঁ দে চাওঁ কোনফালে লিখিলি এইফালে লিখিছে ই লিখিলে লিখিলে ই লিখিলে একেবাৰে সুন্দৰ চাফ চিকুণ ই আছে মৰা নাই হা আকে মৰা নাই চাওঁ এডাল কি এডাল নৈজন্য হিৰণ্য জকাডাল দি দে হিৰণ্য চোৱা এভাগক চোৱা মই চাওঁ পলাশ লিখিলা সুন্দৰ একেবাৰে সুন্দৰকে লিখিছে দেই ভাল হৈছে বৰ ধুনীয়া ফলি দেই আখৰ ভাল আখৰো ভাল গুট গুট আখৰ কি হ'ল লিখিলে কি লিখিছে সত্য সদায় জয় সত্যম শিৱম সুন্দৰ এখাই কেতিয়া কৈছিলে বাৰু তোক লিখিবলৈ তাক লিখিবলৈ ক'লো দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ সি লিখিলে কি সত্য সদায় জয় এই সত্য সদায় জয় পিছত লিখিবি আজি আগত লিখিলি পিছত এতিয়া সত্য সদায় জয় আদি জয়টো বাদ আজি বেলেগ কৰি পেলা সত্য সদায় জয় হলে তোৰ বাপেৰে আমাক পৰাজয় কৰি পেলাব বুজিছা পৰাজয় বুলি লিখ কি বুলি কয় হিৰণ্যকশিপু আমাৰ ঈশ্বৰ বুলি লিখ এই মোহা প্ৰহ্লাদ চা বৰ আশা দেখাই আনিছিলো তোক তই আমাৰ আশাত চেঁচা পানী নাঢালিবি কি কোৱা হয় ইয়াত কি কোৱা হয় এই ভাত দে দিয়া এইবিলাক এতিয়া কোনে কি কৰি ভাল পাই চাওঁচোন এবাৰ চাওঁ কোনে কি কৰি ভাল পাওঁ থিয় হ এটা কি কৰি ভাল পা গুৰুদেৱ মই মিগ্ৰাই কৰি বৰ ভাল পাওঁ সুন্দৰ ধনু কাঁড়েৰে চৰাইবোৰক মাৰি বৰ ভাল লাগে এইটো হতে লোৱা এইটো হতে শিকো বহা সুন্দৰ কি ধুনীয়াকে পালন কৰিছে দেখিছা আখৰে আখৰে বাক্য পালন কৰিছে ই পাৰিব উঠা কি কৰি ভাল পোৱা ঘোঁৰা হাতী একেলগে গৈছে নে কোনটোত ঘোঁৰা নে হাতী 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 পাৰিব তাৰ চেহেৰাই কয় পাৰিব ভাল হৈছে দেই আমি যেনেকে শিকাইছো তেনেকে লৈছে হাতী শুৱেদি উঠিবি খালি পিছফালেদি নুঠিবি দেবা মনোমোহা ৰূপ চাচোন হাইলাখ মাক ধুনীয়া ভাল হৈছে দেই কি কৰি ভাল পোৱা মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল এইটোহে লয় পিঠিত উঠিব লাগে দেই খালি পিছফালে বগাই যাব নালাগে এনেকে লাঠি মাৰি দিয়ে দেই উঠা কি কৰি ভাল পোৱা অতি সুন্দৰ যেনেকে শিকাইছো তেনেকে লৈছে নহয় দেই মই বেছিকে শিকাইছিলো নহয় এই গুৰুদেৱতকে মই বেছি শিকাইছিলো মইহে শিকাইছিলো ইয়াক নহয় বুলি নকবা আকৌ এনেকে নহব ন পলাত কোৱা কি কৰি ভাল পোৱা ইও হাতৰ নিচিনাই কব কিবা এটা হেতক দেখিছে শিকিছে কিহত উঠি ভাল পোৱা কি চলাই ভাল পোৱা কোৱা গুৰুদেৱ মোৰ হৰি কীৰ্তন কৰি বৰ ভাল লাগে দাদা এইটো পাগল হল এইটো পাগল হল লগত আমাকো পাগল কৰিব এতিয়া তাৰ মোৰ খং দেখা নাই ইমান দীঘল হৌকা কোবাই একো নচেগে এইকণো শেষ কৰি পেলাম হ'ব খং দেখা নাই মোৰ
আমাক জীয়াই জীয়াই কেলে মাৰিছ বৰদোৱাই? তাই নিজে মৰিছ। আমি যদি তোক বামানৰ শাস্ত্ৰত পাৰ্গত কৰিব নোৱাৰো, তোৰ পিতাৰাই কেনি ভৰাই নাজানো নচা এতিয়াও শিপা কৰি দিব। তই এতিয়াও সময় আছে, তই ঘূৰি আহ, তই হৰিক পাহৰি যা। বামানৰ শাস্ত্ৰ হৰিক তই মূল সুতিলে ঘূৰি আহ। ই আহিবনে? আহিব হা? যেন লাগিছে। হ'ব হেৰি কোৱা, ভোক এটাও বৰ শুনা মাইতে ধৰিছে বুজিছা নাই? এই ইহাতক কিবা এটা লিখিবলৈ দি পেলাই আমি হাউত কেনে কিবা এমুঠি খাই আহোঁগৈ বোলে। অথনি যে দিছিলো সেয়াকে 3 খাৰিকে আকৌ লিখি থাকা। আমি হাউতকে কিবা এমুঠি খাম আৰু আকৌ আহিম দেই। তাৰ মুখখন চাহো বাৰু, ইমান ধুনীয়া মুখখনতে হৰি নামবোৰ ফপকে কেনেকে ওলাই বাৰু কোৱা? তাকে চাইছে চাহি এটা কথা কিন্তু কৈ থৈ যাওঁ আকৌ, হৰি নাম নলবি আকৌ প্ৰহ্লাদ, হৰি নাম নিশিকাবা আকৌ সিহঁতক দেই। কৈ থৈ গলো, আমি যিবোৰ শিকাইছিলো, যিবোৰ লিখিব সেইখিনি আওৰাই থাকা। কৈ দিলো। লাগিছে চাহি। কি কৰিলি বাৰু? আমি দুজন ওলাই যাবলৈ পালোহে, তহঁতি হৰি নামত মতলীয়া হলি। তহঁতি বাৰু হৰি নামত মতলীয়া হলি। তুমি কিয় গালা সিহঁতৰ লগত হৰি নাম? মই কেতিয়া গালো? মই নিজ চকুৰে দেখিছো সিহঁতৰ লগত তুমি হৰি নাম গাই আছা। দেখিলা তাৰ মহিমা, দেখিলা সি তাহাঁতক তাৰ ফলীয়া কৰিলে, তোমাকো তাৰ ফলীয়া কৰিলে। মই ইহঁতৰ লগত হৰি নাম গাই আছিলো। তুমি এতিয়া হৰি নাম গাই আছা, মই নিজ চকুৰে দেখিছো। হয়নে? যত কুট ঘাই ই হেকে পেলাইছে আৰু এই গোটেইখন হেকে পেলাইছে। মই কলো অলপ আগত যদি মই আহিলোহেঁতেন, মোকোতো তাৰ ফলীয়া কৰি কৰিলেহেঁতেন। কি খোৱা? তোক ইমানখিনি বুজালো, তই হৰি নামৰ পৰা লৰচৰ নহলি। তই এহেঁতকো তোৰ ফলীয়া কৰিছ, তই গুৰুদেৱকো তোৰ ফলীয়া কৰিবলৈ লৈছ। মোৰ কি অৱস্থাটো হ'ব বাৰু? দাদা, যিটো ভাবিছিলো সেইটো নহল। এটা কাম কৰো বুজিছানে? এই বামানৰ শাস্ত্ৰ অকণমান মানে আওৰাই পেলাই ইয়াক নহলে থৈ অহাকে ভাল হ'ব নেকি? বেছ থৈ অহাকে ভাল। ঠিক কথা কৈছা। ই পঢ়ি ফালি দিব নোৱাৰে আৰু। মই ভাবিছিলো বুজিছা নাই, আগবেলা আনিম বোলো, তাক পিছবেলা থৈ আহিমগে। সেইটোৱে ইমান কেইদিন পঢ়ুৱালো, লৰচৰ নহল। লৰচৰ নকৰিলে। কি আছে তোৰ গাত? এইটো পিখাচ বুজিছানে? কি আছে এইটোৰ গাত? প্ৰহ্লাদ, তোক যেনেকে আনিছিলো তেনেকে থৈ আহোগে বুজিছা নাই? আমি প্ৰহ্লাদক পিতাকৰ ওচৰত থৈ আহোগে। আমি যদি আকৌ ঘূৰি আহিবলৈ পাওঁ, তেনেহলে আকৌ শিক্ষা দিবলৈ পাম। কিন্তু মোৰ ঘূৰি অহা আশা মই নাই দেখা বুজিছা নাই? মই পঢ়ি ফালিব নালাগে তহঁতি